ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে পুহ মাহৰ 9 তাৰিখ আৰু ইংৰাজী 2025 বৰ্ষৰ ডিচেম্বৰ মাহৰ 25 তাৰিখ বৃহস্পতিবাৰ। আজি হৈছে শুক্লা পঞ্চমী তিথি আৰু নক্ষত্ৰ হৈছে ধনিষ্ঠা নক্ষত্ৰ। আজি যিসকল জাতক জাতিকাৰ জন্মগ্ৰহণ হ'ব তেওঁলোকৰ ৰাশি হ'ব কুম্ভ ৰাশি, ক্ষুদ্ৰ বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ, ৰাক্ষসগণ, অষ্টোত্তৰী ৰাহু ও বিংশোত্তৰী মংগলৰ দশা থাকিব ৰাতিপুৱা 6:28 পৰ্যন্ত। তাৰপিছত বিংশোত্তৰী ৰাহুৰ দশা থাকিব। আজিৰ দিনটোৰ বাবে যাত্ৰা আপোনালোকৰ মধ্যম হ'ব। শুভ কৰ্ম দিনৰ 2:16 পৰ্যন্ত কৰিব পাৰিব। আজিৰ দিনটোৰ বাবে ভাগ্যশালী ৰাশিফল হিচাপে পৰিগণিত হৈছে মেষ ৰাশি, কৰ্কট ৰাশি, সিংহ ৰাশি, কন্যা ৰাশি, তুলা ৰাশি, বৃশ্চিক ৰাশি আৰু মীন ৰাশি। আজিৰ দিনটোৰ বাবে সাৱধান হ'ব লগা ৰাশিসমূহ হৈছে বৃষ ৰাশি, মিথুন ৰাশি আৰু ধনু ৰাশি। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক এটাও কৰি দিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতকৰ আজি আপোনালোকৰ বিভিন্ন ধৰণৰ সুযোগে আপোনালোকৰ পথ মুকলি কৰিব আৰু আপুনি সুযোগবোৰ পাই আপুনি সুখী অনুভৱ কৰিব আৰু লগতে আপোনাৰ ইতিবাচক পৰিশ্ৰমৰ দ্বাৰা আপোনাৰ ভাল ফলো আজি দেখিব, যাৰ ফলত আপোনাৰ মনোবল আজি বৃদ্ধি পোৱা দেখা যাব। যিকোনো সিদ্ধান্ত লোৱাত আজি আপুনি ভালদৰে ল'ব পাৰিব, ইয়াৰ ফলত আপুনি সফল হোৱাও অধিক দেখা পাব। ইতিবাচক চিন্তাধাৰাই আপোনাৰ কঠিন লক্ষ্যও আপোনাক লাভ কৰাত আজি সহায় কৰিব। আজি আপুনি সচেতন হ'ব যাতে কাৰোবাক অতি সোনকালে বিশ্বাস নকৰে, নহ'লে আৱেগিকতাৰ ফলত আপুনি বিশ্বাসঘাতকতাৰ চিকাৰো হ'ব পাৰে। কথা বতৰাবোৰ আপোনালোকে আজি ভালদৰে ৰাখিবলৈ চেষ্টা কৰিব, কোনো ধৰণৰ ভুল শব্দ প্ৰয়োগ নকৰিব যাতে পিছলৈ অনুশোচনা কৰিব লগা নহয়। সেইবাবে আপুনি নিজৰ কথা বতৰাসমূহ নিয়ন্ত্ৰণত ৰাখিব। ব্যৱসায় বৃদ্ধিৰ বাবে আজি নিশ্চিতভাৱে আপুনি অলপ কষ্ট কৰিব লাগিব, অভিজ্ঞ ব্যক্তিৰ পৰা সহায় ল'ব লাগিব। গতিকে আপোনাৰ নিজৰ কৌশল শক্তিশালী কৰাৰ যত্ন কৰক বৰ্তমান সময়খিনি, তেতিয়া আপোনাৰ বাবে ভাল হ'ব। আৰু নতুন কিবা এটা আৰম্ভ কৰাৰো যি সম্ভাৱনা ভাল, গতিকে আজি আপোনাৰ গ্ৰহৰ অৱস্থানো সুন্দৰ, যিহেতু আপুনি আগবাঢ়িব পাৰে। প্ৰেমৰ সম্পৰ্কত থকাসকলে আজি সম্পৰ্কৰ পৰা দূৰত্ব অনুভৱ কৰিব, গতিকে সংগীৰ সৈতে আপোনালোকে ভালদৰে কথা বতৰা ৰাখক আৰু সংগীক গুৰুত্ব দিয়ক। ইয়াৰ দ্বাৰা আপোনালোকৰ পুনৰ সম্পৰ্কত মধুৰতাৰ সৃষ্টি হ'ব। আজি আপুনি গোটেই দিনটো ব্যস্ততা থকাৰ পিছতো পৰিয়ালৰ সৈতে ভালদৰে আপুনি সময় কটাব পাৰিব। ইয়াৰ দ্বাৰা আপুনি মানসিক শান্তি পাব আৰু পৰিয়ালৰ সৈতেও আপোনালোকৰ সুন্দৰ অনুভৱ থাকিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি কাহ চৰ্দি আৰু জ্বৰৰ সমস্যা থাকিব, গতিকে গাফিলতি এৰাই চলক বা পৰীক্ষা কৰি চলক। আয়ুৰ্বেদিক বস্তু সেৱন কৰক আৰু আয়ুৰ্বেদিক চিকিৎসা গ্ৰহণ কৰক, ইয়াৰ দ্বাৰা আপোনালোকে অতি সোনকালে সুস্থ হৈ উঠিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 8। আজিৰ দিনটো আপোনালোকে সুন্দৰ কৰি তুলিবৰ কাৰণে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ ভাল হওক তাৰে কামনা কৰিছোঁ। ধন্যবাদ। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজি আপোনালোকৰ বিভিন্ন ধৰণৰ মনৰ অশান্তি বা বাধাই আপোনালোকক কিছু দিনটো আজি নেতিবাচক কৰি তুলিব পাৰে, গতিকে আজি ধৈৰ্য আপুনি বজাই ৰাখিব লাগিব আৰু আধ্যাত্মিক সাধনাৰ প্ৰতি আজি আপুনি আগ্ৰহ প্ৰকাশ কৰক। ইয়াৰ দ্বাৰা আপুনি অলপ হ'লেও উপশম পাব আৰু আপোনাৰ আজি প্ৰতিভা আৰু ব্যক্তিত্ব দুয়োটাই ভালদৰে ৰাখিবলৈ চেষ্টা কৰিব। যিমান পাৰে নেতিবাচক প্ৰৱণতা থকা ব্যক্তিৰ পৰা দূৰত্ব বজাই ৰাখক। ইয়াৰ দ্বাৰা আপোনালোকৰ আজিৰ দিনটো চলিবলৈ অলপ শক্তি অনুভৱ কৰিব। আজি আপোনালোকৰ খৰচ বৃদ্ধি হ'ব পাৰে, কাৰণ ঘৰুৱা ক্ষেত্ৰত কিবা এটা ডাঙৰ খৰচৰ সম্ভাৱনা আছে, গতিকে সতৰ্ক হ'ব আৰু অন্যান্য যিবোৰ খৰচ আছে অপ্ৰয়োজনীয় সেইবোৰ কমাবলৈ চেষ্টা কৰিব। আজি আপুনি কাৰোবাৰ সৈতে কথা পাতিলে নেতিবাচক শব্দবোৰ পৰিহাৰ কৰি চলিব, নহ'লে সম্পৰ্ক বেয়া হোৱাৰ সম্ভাৱনা অধিক। আৰু বিত্তীয় ব্যৱস্থাপনাৰ ওপৰতো আজি গুৰুত্ব প্ৰদান কৰক। ব্যৱসায়িক ক্ষেত্ৰত গ্ৰহৰ অৱস্থান যিহেতু আপোনালোকৰ অনুকূল নহয়, বৰ্তমান সময়ত আপুনি ভৱিষ্যত পৰিকল্পনাৰ ক্ষেত্ৰত কোনো ধৰণৰ মতামত আগ নবঢ়াব আজি। আৰু লগতে আপোনাৰ যিসকল কৰ্মচাৰী আছে তেওঁলোকৰ সৈতে কোনো ধৰণৰ সংঘাত নকৰিব বা তেওঁলোকৰ সৈতে কোনো ধৰণৰ বেয়া প্ৰভাৱ বিস্তাৰ নকৰিব বা তেওঁলোকক কোনো কাৰণতে সম্পৰ্ক অৱনতি নঘটাব, নহ'লে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত কিছু জটিলতাই দেখা দিব পাৰে।
প্ৰেমৰ সম্পৰ্কত আজি ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে, যিবোৰ আপোনালোকৰ সমাধান কৰোঁতে কিছু সময়ৰ প্ৰয়োজন হ'ব। সেইবাবে নিজকে আজি সুসংগঠিত কৰি ৰাখিবলৈ চেষ্টা কৰক। আৰু ঘৰুৱা সমস্যাৰ সন্দৰ্ভত আজি আপোনালোকে আপোনাৰ ঘৰৰ যিসকল জ্যেষ্ঠ সদস্য আছে তেওঁলোকৰ পৰা আপুনি সমাধান ল'বলৈ চেষ্টা কৰক। ইয়াৰ দ্বাৰা অতি সোনকালে আপোনালোকৰ সমাধান লাভ কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনালোকৰ অসাৱধানতাৰ প্ৰতি সতৰ্ক হওক। কাহ চৰ্দি আদি বৃদ্ধি পাব পাৰে, গতিকে আয়ুৰ্বেদিক চিকিৎসা আপোনাৰ বাবে ভাল হ'ব আৰু অতি সোনকালে আপোনালোকে সকাহ অনুভৱ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 3। আজিৰ দিনটো সুন্দৰ আৰু সুষম কৰি তুলিবৰ বাবে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ ভাল হওক তাৰে কামনা কৰিছোঁ। ধন্যবাদ। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজি বিভিন্ন ধৰণৰ উত্তেজনাই আপোনাৰ মানসিক অশান্তিৰ সৃষ্টি কৰিব পাৰে, গতিকে আপোনাৰ কৌশলৰ ওপৰত নিয়ন্ত্ৰণ ৰাখি আৰু আপোনাৰ আচৰণৰ জৰিয়তে আজিৰ দিনটো ফলপ্ৰসূ কৰি তুলিবলৈ চেষ্টা কৰক। ইয়াৰ দ্বাৰা আপোনালোকে আজি ভালদৰে আগবাঢ়িব পাৰিব আৰু লগতে আপোনাৰ যিবোৰ উত্তেজনাৰ পৰিৱেশৰ সৃষ্টি হৈছে সেইবোৰৰ প্ৰতি আপোনালোকে গুৰুত্ব নিদি কেনেদৰে আপোনালোকে ইয়াৰ পৰা সমাধান উলিয়াব পাৰে তাৰ প্ৰতি বেছিকৈ মনোনিৱেশ কৰাটো বেছি ভাল হ'ব। সেইবাবে ধৈৰ্য বজাই ৰাখিব। পুৰণি বিবাদ আদি হ'লেও আপোনালোকে কোনো কাৰণতে উত্তেজিত হৈ নপৰিব, নহ'লে আপোনাৰ দক্ষতাত প্ৰভাৱ পৰিব আৰু আপোনাৰ আজিৰ দিনটোতো প্ৰভাৱ বিস্তাৰ কৰিব পাৰে। যিমান শান্তিপূৰ্ণ পৰিৱেশৰ সৃষ্টি কৰিব বা সমাধানৰ চেষ্টা কৰিব সিমানে আপোনালোকৰ বাবে আজি ভাল হ'ব। আৰু আজি আপোনাৰ আৰ্থিক দিশতো প্ৰবঞ্চনা হোৱাৰ সম্ভাৱনা আছে, গতিকে সাৱধান হ'ব। ব্যৱসায়িক ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হ'লেও সাহস আৰু দৃঢ়তা নেহেৰুৱাব আৰু কামত যি কাম কৰিব স্বচ্ছতা বজাই ৰাখিব আৰু নথি পত্ৰসমূহ অভিজ্ঞ ব্যক্তিৰ দ্বাৰা পৰীক্ষা কৰোৱাটো নিশ্চিত কৰিব, যাতে আপোনালোকে কোনো কাৰণতে প্ৰতাৰিত হ'ব লগা নহয়। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকে দুয়োজনে মিলিত হৈ পৰিকল্পনা কৰক। আজিৰ দিনটো কেনেদৰে আপোনালোকে পৰিকল্পনা কৰিব তাৰ প্ৰতিও আজি ইজনে সিজনক সহায় কৰক। ইয়াৰ দ্বাৰা আপোনালোকৰ দিনটো আজি সুষম হোৱা দেখা পাব। ঘৰৰ ক্ষেত্ৰতো আজি পৰিয়ালে আপোনাক সম্পূৰ্ণৰূপে সহায় কৰিব আৰু আপোনাৰ পত্নীও আজি আপোনাক সহায় কৰিব, যাৰ ফলত আপোনাৰ মানসিক অৱস্থা কিছু ভাল হোৱা পৰিলক্ষিত হ'ব। ইয়াৰ ফলত আপুনি আভ্যন্তৰীণ সুখ লাভ কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি মানসিক আৰু শাৰীৰিক বিশ্ৰামৰ প্ৰয়োজন আছে, গতিকে আপুনি কিছু সময় নিসংগতাত কটাওক আৰু লগতে ধ্যান কৰিবলৈ যত্ন কৰক। ইয়াৰ দ্বাৰা আপোনালোকে অতি সোনকালে মানসিক শান্তি লাভ কৰিব পাৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 4। আজিৰ দিনটো আপোনালোকে সুন্দৰ আৰু সফল কৰি তুলিবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ ভাল হওক তাৰে কামনা কৰিছোঁ। ধন্যবাদ। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজি সুনাম বৃদ্ধিৰ দিন হ'ব আপোনাৰ, গতিকে আপোনাৰ আজি ব্যক্তিত্বৰ সকলোৱে শলাগ ল'ব আৰু সকলো ক্ষেত্ৰতে আপুনি ভাল লাভৱান হ'ব। আৰু লগতে আজি বিত্তীয় লেনদেনৰ সন্দৰ্ভতো আপুনি আজি উল্লেখনীয় ফলাফল লাভ কৰিব। ইয়াৰ ফলত আপোনালোকৰ সিদ্ধান্তবোৰ আজি ফলপ্ৰসূ হোৱা দেখা পাব। ব্যৱসায়িক সমস্যাৰ বহু সংখ্যকে আজি সমাধান পাব আপুনি। অভিজ্ঞ ব্যক্তিৰ সহায়ত আপোনালোকে আজি পথ প্ৰদৰ্শনো পাব। কৰ্মক্ষেত্ৰত আপোনালোকৰ যিবোৰ ভাল সুযোগৰ সৃষ্টি হৈছে সেইবোৰে আপোনাক আজি আনন্দিত কৰি তুলিব আৰু আপোনাৰ কামৰ আজি অগ্ৰাধিকাৰে আপোনাৰ পদ্ধতিগতভাৱে যিবোৰ কাম কৰিব সেইবোৰ কামত আজি অগ্ৰগতিও দেখা পাব। প্ৰেমৰ সম্পৰ্কত আজি আপোনাৰ বহুমূলীয়া সময় নষ্ট নকৰিব, কাৰণ আজি আপোনাৰ বিভিন্ন ধৰণৰ সুযোগৰ ফলত আপুনি বহু সময় কাম কৰিব লগা হ'ব পাৰে বা আপুনি নিয়োজিত হৈ থাকিব লগা হ'ব পাৰে। গতিকে আজিৰ দিনটোৰ বাবে আপোনালোকে এই সম্পৰ্কৰ পৰা অলপ দূৰত্ব বজাই ৰাখিলে ভাল হয়। ঘৰৰ ব্যৱস্থা সন্দৰ্ভত আজি স্বামী স্ত্ৰীৰ মাজত কিছু মতাদৰ্শগত পাৰ্থক্য থাকিব পাৰে, গতিকে চিন্তা নকৰিব। অতি শীঘ্ৰে আপোনালোকে ইয়াৰ পৰা ভাল ফলাফল পাব আৰু লগতে আপোনালোকে আগবাঢ়ি যাবলৈ সক্ষম হ'ব। স্বাস্থ্যৰ সন্দৰ্ভত আজি আপোনালোকৰ কাহ চৰ্দিৰ সমস্যা থাকিব, কিন্তু আয়ুৰ্বেদিক সামগ্ৰী যদি সেৱন কৰে তেনেহ'লে সকাহ পাব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 3। আজিৰ দিনটো আপোনালোকে সুন্দৰ আৰু সুফল কৰি তুলিবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ ভাল হওক তাৰেই কামনা কৰিছোঁ। ধন্যবাদ। এতিয়া সিংহ ৰাশি। সিংহ ৰাশিৰ জাতকসকলৰ বাবে আজি নাম আৰু খ্যাতি অৰ্জন কৰাৰ দিন হ'ব, গতিকে আজিৰ দিনটো আপোনালোকৰ যিহেতু ভাগ্যশালী ৰাশিফলৰ তালিকাত অন্তৰ্ভুক্ত হৈছে, গতিকে আজি আপুনি সকলো ক্ষেত্ৰতে সুফল লাভ কৰিব আৰু আপোনাৰ ভাগ্য আজি উজ্জ্বলি উঠিব আৰু আপোনালোকৰ যিবোৰ মনত শান্তি আহিব সেই শান্তিৰ ফলত আপোনালোকে আপোনাৰ ব্যক্তিত্ব আৰু আত্মবিশ্বাস দুয়োটাই বৃদ্ধি কৰিবলৈ সক্ষম হ'ব। পৰিকল্পিতভাৱে আজি কাম কৰাটোৱে আপোনাৰ সফলতাৰ চাবিকাঠি বুলি প্ৰমাণিত হ'ব, গতিকে সেইদৰে আপোনালোকে আগবাঢ়ি যাওক
আপোনাৰ সন্মান বৃদ্ধি পোৱা দেখা পাব। কোনো বন্ধু বা আত্মীয়ৰ সৈতে আজি কিছু অসুবিধাজনক পৰিস্থিতিৰ সৃষ্টিও হ'ব পাৰে, গতিকে তেওঁলোকৰ সৈতে কথা বতৰা পাতোঁতে বা তেওঁলোকৰ সম্পৰ্ক স্থাপন কৰোঁতে অলপ সাৱধান হ'ব। উৰা বাতৰিৰ প্ৰতি আওকাণ কৰি চলিব, কোনো ধৰণৰ গুৰুত্ব নিদিব। খং নিয়ন্ত্ৰণ কৰি চলিলে আজি আপোনাৰ কামবোৰ ভালদৰে হ'ব। ব্যৱসায়িক ক্ষেত্ৰত আজি ক্লান্তিকৰ দিন হ'ব, কিন্তু আপুনি আকাংক্ষিত ফলাফল পাব। সম্পত্তি বা ৰিয়েল ষ্টেটৰ সৈতে জড়িতসকলে আজি লাভজনক চুক্তি হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ ফলত আপোনাৰ আৰ্থিক দিশত সবল আৰু সুন্দৰ হোৱা পৰিলক্ষিত হ'ব। প্ৰেমৰ সম্পৰ্ক ক্ষেত্ৰত আজি আপোনাৰ সংগীৰ সৈতে আজি ভাল পৰামৰ্শ আজি লাভ কৰিব। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কবোৰ মধুৰ হৈ পৰিব। ঘৰুৱা পৰিৱেশ আজি অনুশাসিত আৰু সংঘটিত হ'ব, যাৰ ফলত আপোনাৰ মনত শান্তি আহিব আৰু ঘৰত আজি ইতিবাচক আলোচনাৰো সম্ভাৱনা আছে। স্বাস্থ্যৰ ক্ষেত্ৰত বৰ্তমানত আপুনি অসাৱধানতা পৰীক্ষা কৰি চলিব লাগিব। সুসংগঠিত দৈনন্দিন কাৰ্যকলাপ বজাই ৰাখক। কিবা যদি সমস্যা হয় তেনেহ'লে তৎক্ষণাত আপোনালোকে পৰীক্ষাৰ ব্যৱস্থা কৰিব। ইয়াৰ দ্বাৰা আপোনালোকে স্বাস্থ্যৰ ক্ষেত্ৰত ভাল প্ৰভাৱ দেখিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 2। আজিৰ দিনটো আপোনালোকে সুন্দৰ আৰু ভাল ফলাফল পাবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ ভাল হওক তাৰে কামনা কৰিছোঁ। ধন্যবাদ। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি যিকোনো কামত জয়লাভ কৰাৰ সম্ভাৱনা আছে, কাৰণ আজি আপোনালোকৰ ভাগ্য জ্বলি উঠিব, কাৰণ আপুনিও আজি ভাগ্যশালী ৰাশিত আছে। গতিকে আপোনাৰ দক্ষতাত অধিক গুৰুত্ব দিয়ক। আপুনি বেলেগৰ চিন্তা কৰা আজি পৰীক্ষা কৰক। ভৱিষ্যতৰ বাবে আপুনি উপকাৰী ফলাফল পাবলৈ হ'লে আপুনি নিজৰ দক্ষতা বৃদ্ধিৰ দিশে আগবাঢ়ক। কিছুমান অপ্ৰত্যাশিত খৰচৰো আজি সৃষ্টি হ'ব পাৰে, যিবোৰ আপুনি কমাব নোৱাৰে। গতিকে ধৈৰ্য আৰু সংযমতা আজি বজাই ৰাখিলে বেছি আপোনাৰ লাভৱান হ'ব। আৰু আনৰ কামত আজি একেবাৰে হস্তক্ষেপ নকৰিব। পৰামৰ্শ দিয়াৰ পৰাও বিৰত থাকিব, কাৰণ ইয়াৰ পৰা আপোনাৰ কিছু উত্তেজনাৰ সৃষ্টি হ'ব পাৰে বা সম্পৰ্ক বেয়া হ'ব পাৰে। ব্যৱসায়িক ব্যৱস্থাবোৰ আজি নিয়ন্ত্ৰণত থাকিব আপোনাৰ, গতিকে যিকোনো কাম আপুনি ভালদৰে কৰিব পাৰিব আৰু পৰিকল্পনাসমূহ গোপনীয় কৰি ৰাখি কামবোৰ আগুৱাই লৈ যাওক। ইয়াৰ দ্বাৰা আপোনালোকে সুফল পাব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকৰ মনোবল উচ্চ কৰি ৰখাৰ প্ৰয়োজনীয়তা আছে, কাৰণ আপোনাৰ সংগীৰ সৈতে আজি কিছু মনোমালিন্য হোৱাৰ সম্ভাৱনা থাকিব। গতিকে উত্তেজিত হোৱাৰ পৰা বিৰত থাকি আপুনি শান্তিপূৰ্ণ পৰিৱেশৰ সৃষ্টি কৰাত বেছি গুৰুত্ব দিব। স্বামী স্ত্ৰীৰ সম্পৰ্ক আজি সুসংগঠিত হৈ থাকিব আৰু আপোনাৰ কঠিন সময়ত আপোনাৰ সংগীয়ে আপোনাৰ সহায় কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি মানসিক চাপ এৰাই চলক, কাৰণ ইয়াৰ ফলত আপোনাৰ কৰ্মক্ষমতাত প্ৰভাৱ পৰিব পাৰে, যাৰ ফলত আজিৰ দিনটো আপোনাৰ সুযোগবোৰ হেৰুৱাব পাৰে। সেইবাবে আপুনি ধ্যান কৰিবলৈ যত্ন কৰক। ইয়াৰ দ্বাৰা মানসিক শান্তি পাব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 4। আজিৰ দিনটো আপোনালোকে সুন্দৰ আৰু সুফল কৰি তুলিবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ ভাল হওক তাৰে কামনা কৰিছোঁ। ধন্যবাদ। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি আপোনালোকৰ নানা সুযোগৰ সৃষ্টি হোৱা দেখা পাব আৰু আজিৰ দিনটো আপোনালোকৰ ফলপ্ৰসূ বুলিও প্ৰমাণিত হ'ব। গতিকে ইতিবাচক চিন্তাধাৰা ৰাখক আৰু দায়িত্ব সহকাৰে কামবোৰ কৰি যাওক। ইয়াৰ ফলত আপোনাৰ প্ৰতিপত্তি বৃদ্ধি পাব আৰু সকলো ঠিকেই থাকিব। সম্ভৱতঃ আপুনি আপোনাৰ দক্ষতাও বৃদ্ধি কৰিবলৈ সুযোগ পাব। গতিকে খং নিয়ন্ত্ৰণ কৰি আৰু আৱেগ নিয়ন্ত্ৰণ কৰি চলিলে আজি কোনো ধৰণৰ ভুল হোৱাৰ সম্ভাৱনা নাথাকিব। অপ্ৰয়োজনীয় মানসিক চাপ নল'ব, যাতে আপোনাৰ কামবোৰ বেয়া হৈ নপৰে। আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত আজি আপোনাৰ বিষয়বোৰ উন্নত হ'ব আৰু আপোনাৰ যিবোৰ সম্ভাৱনা থাকিব বা আপোনাৰ যি সম্প্ৰসাৰণৰ পৰিকল্পনা থাকিব সেইবোৰ পুনৰ বিবেচনা কৰাটো গুৰুত্বপূৰ্ণ হ'ব। বৰ্তমান সময়ত আপুনি বিনিয়োগ কৰাৰ সময়ত বাজেটৰ কথা মনত ৰাখিব, তেতিয়াহে আপোনাৰ লাভৱান হোৱা দেখা পাব। আৰু লগতে আজি আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত নতুন সুযোগৰ সৃষ্টি হৈছে, গতিকে আপুনি সেইবোৰত বেছিকৈ কাম কৰাটো লাভজনক হ'ব। প্ৰেমৰ সম্পৰ্কত আজি আৱেগিক ঘনিষ্ঠতা আৰু বিশ্বাস বাঢ়িব। ইয়াৰ ফলত আপুনি আনন্দিত হ'ব আৰু আপোনাৰ পত্নী আৰু পৰিয়ালৰ সহায় আৰু পৰামৰ্শই আপোনাক আজি লাভজনক পৰিস্থিতিৰো সৃষ্টি কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি পৰিশ্ৰমৰ ফলত ভাগৰুৱা অনুভৱ হ'ব আৰু শৰীৰৰ বিষৰ সমস্যাও থাকিব। গতিকে জিৰণি ল'বলৈ চেষ্টা কৰিব আৰু যোগাভ্যাস কৰাটো নিশ্চিত কৰিব। ইয়াৰ দ্বাৰা আপোনালোকে সকাহ পাব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 9। আজিৰ দিনটো আপোনালোকে সুন্দৰ আৰু সুফল কৰি তুলিবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ ভাল হওক তাৰে কামনা কৰিছোঁ। ধন্যবাদ। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি উন্নতি হোৱা দেখা পাব। আজিৰ দিনটো আপোনালোকে উন্নত মনোবলেৰে আগবাঢ়িব যাবলৈ চেষ্টা কৰক আৰু কাৰ্যকলাপবোৰ আপোনালোকে ভালদৰে
বিবেচনা কৰি আগবাঢ়িলে আপোনাৰ যিকোনো পৰিস্থিতিৰে আপুনি সুন্দৰ ফলাফল পাব। কোনো গুৰুত্বপূৰ্ণ বস্তু আজি হেৰাই যোৱাৰ সম্ভাৱনা আছে, গতিকে সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখিব। আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত আজি বেছি মনোনিৱেশ কৰিবলৈ যত্ন কৰক, কাৰণ আজি আপোনাৰ উন্নতি দেখা পাব ব্যৱসায়িক ক্ষেত্ৰত। গতিকে কৰ্মচাৰীৰ ওপৰতো আপুনি আজি নজৰ ৰাখিব, নহ'লে লোকচান হোৱাৰ সম্ভাৱনা থাকিব। আৰু ইচ্ছামতে নিজৰ কামৰ ভাল সলনি কৰাটো আজি আপোনাৰ বাবে ভাল হ'ব, কাৰো আপুনি পৰামৰ্শ নল'ব এই ক্ষেত্ৰত। আপুনি যেনেকৈ ধৰণে আজি ব্যৱসায়িক ক্ষেত্ৰখন চলাবলৈ বিচাৰিব, সেই তেনেধৰণে আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনো চলিব। প্ৰেমৰ সম্পৰ্কত আজি সামাজিক মিলিতকৰণে আপোনাৰ সম্পৰ্কত অধিক ঘনিষ্ঠতা আনিব, আৰু আপোনালোকে আজি লগ পোৱাটোৱে আপোনাৰ প্ৰেমৰ সম্পৰ্কও মধুৰতাপূৰ্ণ কৰি তুলিব। বৰ্তমান বতৰৰ বাবে স্বাস্থ্যত কিছু আপোনালোকৰ সমস্যা হোৱাৰ সম্ভাৱনা আছে, গতিকে অৱহেলা পৰিহাৰ কৰি চলক। বতৰৰ লগত খাপ খোৱাকৈ স্বাস্থ্যসন্মত খাদ্য আৰু আচৰণ বজাই ৰাখক, আৰু পৰীক্ষা নিৰীক্ষা কৰিবলৈ যত্ন কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী, আৰু লাকি নম্বৰ হৈছে 1। আজিৰ দিনটো আপোনালোকে সুন্দৰ আৰু সুফল কৰি তুলিবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া ধনুৰাশি। ধনুৰাশি জাতকৰে আজি আপোনালোকৰ বিভিন্ন ধৰণৰ ঝামেলা অহাৰ সম্ভাৱনা আছে, বা আপোনালোকৰ সমস্যা অহাৰ সম্ভাৱনা আছে। গতিকে আজিৰ দিনটো অলপ সতৰ্ক হৈ চলিবলৈ চেষ্টা কৰিব, কাৰণ আজি বহুতো গুৰুত্বপূৰ্ণ কামে আপোনাৰ বাবে অপেক্ষা কৰি আছে। গতিকে বিভিন্ন ধৰণৰ যদি আপোনালোকে সমস্যাৰ সন্মুখীন হ'ব লগা হয় দিনটোৰ প্ৰথমাৰ্ধতে বা আৰম্ভণিতে, তেনেহ'লে আপোনালোকৰ কিছু ক্ষতি হোৱাৰ সম্ভাৱনা থাকিব, আৰু আপুনি সেইমতে আগুৱাব নোৱাৰিব যেনেধৰণে আপুনি পৰিকল্পনা কৰিব। সেইবাবে আপুনি ইতিবাচক দৃষ্টিভংগী ৰাখিব লাগিব। কথা বতৰাবোৰ আজি কম কৰিবলৈ চেষ্টা কৰক, কাৰণ কথা বতৰাৰ দ্বাৰা আপোনালোকৰ কিছু অসুবিধা হোৱাৰ সম্ভাৱনাও থাকিব। সেইবাবে আপোনালোকে নিজৰ কাৰণে আপুনি চেষ্টা কৰি যাওক। বেলেগক আপোনালোকে কোনো ধৰণৰ বেছি আশা নকৰিব, বা তেওঁলোকৰ কামত বেছি নিয়োজিত নহ'ব। যিমান পাৰে আপোনাৰ নিজৰ দক্ষতা অনুসৰি কৰিবলৈ চেষ্টা কৰিব, যাতে আপোনালোকে সুফল লাভ কৰে। আৰু আপোনাৰ আৰ্থিক কথাবোৰ আজি আপোনালোকৰ ভালদৰে চোৱা চিতা কৰিব লাগিব, ধৈৰ্য ৰাখিব লাগিব, কাৰণ অপ্ৰয়োজনীয় খৰচ বৃদ্ধি হ'লে আপোনাৰ বাবে কিছু বেয়া পৰিৱেশৰ সৃষ্টি হ'ব পাৰে, বা মানসিক চাপ অহাৰ সম্ভাৱনা থাকিব। আজি আপোনাৰ বদলিৰ সন্দৰ্ভত কিছু ভাল খবৰে আপোনালোকক আনন্দিত কৰি তুলিব। গতিকে আজি সম্ভাৱনীয়ভাৱে কিছুমান নিয়োজিত লোকসকলৰ বাবে ভাল ফলো দেখা দিছে। প্ৰেমৰ সম্পৰ্কবোৰ আজি আপোনাৰ সংগীৰ সৈতে মানসম্পন্ন সময় কটালে আজি ঘনিষ্ঠতা দেখা পাব, আৰু বিবাহিত জীৱনত মধুৰতা দেখা পাব, যাৰ ফলত আপোনালোকৰ ঘৰৰ ক্ষেত্ৰতো ভাল পৰিৱেশৰ সৃষ্টি হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি অসাৱধান হোৱাটো আপুনি পৰীক্ষা কৰি চলক। দৈনন্দিন ৰুটিন বজাই ৰাখক, আৰু ব্যায়াম আৰু যোগাসনৰ প্ৰতি গুৰুত্ব দিয়ক। ইয়াৰ দ্বাৰা আপোনালোকে সুন্দৰভাৱে স্বাস্থ্য বজাই ৰাখিব পাৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া, আৰু লাকি নম্বৰ হৈছে 5। আজিৰ দিনটো আপোনালোকে সুন্দৰ আৰু সুফল কৰি তুলিবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ ভাল হওক তাৰে কামনা কৰিছোঁ। ধন্যবাদ। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকে আজি আপোনালোকে দিনটো যদি সুন্দৰ কৰিব বিচাৰিছে, তেনেহ'লে সন্দেহ ত্যাগ কৰি চলক, কাৰণ সন্দেহৰ ফলত আপোনালোকৰ বিভিন্ন বেয়া পৰিস্থিতিৰ উদ্ভৱ হোৱা পৰিলক্ষিত হৈছে। গতিকে নিজৰ সমস্যা নিজে বৃদ্ধি নকৰিব, সেইবাবে সন্দেহ ত্যাগ কৰি আপোনাৰ নিজৰ কামত মনোনিৱেশ কৰক। ইয়াৰ ফলত আপোনাৰ দিনটো আজি মসৃণ বুলি অনুভৱ কৰিব পাৰিব, আৰু অতিথিৰ আগমনো আজি ঘটাৰ সম্ভাৱনা আছে আপোনালোকৰ ঘৰত, যাৰ ফলত আনন্দময় পৰিৱেশৰ সৃষ্টি হ'ব। বৰ্তমান সময়ত আপুনি নিজৰ দক্ষতা বৃদ্ধিত গুৰুত্ব দিয়ক, কোনো ধৰণৰ অহংকাৰ নকৰিব, আৰু আত্মবিশ্বাসৰ বেছি অনুভূতি নেদেখুৱাব, নহ'লে আপোনালোকৰ সিদ্ধান্তবোৰ ভুল হ'ব পাৰে, আৰু লগতে আপোনালোকৰ আচৰণৰ ক্ষেত্ৰতো কিছু নেতিবাচক প্ৰভাৱ পৰাৰ সম্ভাৱনা থাকিব। বৰ্তমান সময়ত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত অনুকূল সময় পাবলৈ হ'লে আপুনি ইতিবাচক চিন্তাধাৰা ৰাখিব লাগিব, আৰু স্থবিৰ কামবোৰত আপুনি পুনৰ মনোনিৱেশ কৰক বা আৰম্ভ কৰাৰ যত্ন কৰক। ইয়াৰ ফলত আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত উন্নতি দেখা পাব, কাৰণ বৰ্তমান সময়খিনি আপোনাৰ সঠিক সময় এইখিনি কাৰ্যকলাপ আৰম্ভ কৰাৰ বাবে। বিবাহিত ক্ষেত্ৰত আজি আপোনাৰ সুখদায়ক পৰিৱেশৰ সৃষ্টি হৈছে, সেইবাবে পাৰিবাৰিক দিশতো আপোনালোকে অধিক সুষম বুলি পৰিলক্ষিত হ'ব, আৰু প্ৰেমৰ সম্পৰ্কত থকাসকলে গভীৰ অনুভূতি আজি দেখা পাব, আৰু বিশ্বাস ৰাখিলে আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পাব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপুনি দুৰ্বলতা আৰু ভাগৰুৱা অনুভৱ কৰিব পাৰে, সেইবাবে আপোনালোকে জিৰণি ল'বলৈ চেষ্টা কৰক, আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ যত্ন কৰক। পুষ্টিকৰ খাদ্য গ্ৰহণ কৰক, আয়ুৰ্বেদিক বস্তু সেৱন কৰক। ইয়াৰ দ্বাৰা আপোনালোকে স্বাস্থ্যৰ ক্ষেত্ৰতো ইতিবাচক ফলাফল দেখিব।
আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 6। আজিৰ দিনটো আপোনালোকে সুন্দৰ আৰু সুফল কৰি তুলিবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ ভাল হওক তাৰে কামনা কৰিছোঁ। ধন্যবাদ। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকসকলৰ আজি গোপনীয়তা ৰক্ষা কৰি চলাৰ দিন হ'ব, কাৰণ আজি যদি আপুনি বিভিন্ন ধৰণৰ কথা মুকলি কৰি দিয়ে তেনেহ'লে আপোনাৰ বাবে সমস্যা বৃদ্ধি পাব আৰু সুযোগবোৰো আপোনাৰ বাবে বন্ধ হৈ পৰিব। সেইবাবে যিমান পাৰে আপোনালোকে গুৰুত্বপূৰ্ণ যিবোৰ কথা বতৰা আছে সেইবোৰ গোপনীয়তা ৰক্ষা কৰি চলক। নিজৰ অনুভৱ আপুনি নিজৰ মাজতে ৰাখক আৰু সেইমতে কাৰ্যকৰী কৰিবলৈ চেষ্টা কৰক আৰু দক্ষতা বিকাশৰ ফলত আপোনালোকৰ আজি কামবোৰো ভাল হ'ব। কিছু লাভজনক পৰিস্থিতিৰো সৃষ্টি হৈছে, গতিকে চিন্তা আপোনালোকে এৰাই চলক, কাৰণ বিভিন্ন ধৰণৰ সুযোগৰ সৃষ্টি হৈছে, সেইবোৰ নহ'লে হেৰুৱাব লগা হ'ব পাৰে। আজি আপোনাৰ ইতিবাচক দিশত বেছিকৈ আগবাঢ়িবলৈ চেষ্টা কৰাটো ভাল হ'ব আৰু গুৰুত্বপূৰ্ণ ব্যৱসায়িক পৰিকল্পনাৰ ৰূপায়ণৰ সময় আহি পৰিছে। সেইবাবে আপুনি এই ক্ষেত্ৰত বেছিকৈ নিয়োজিত হ'বলৈ চেষ্টা কৰক। বিশেষভাৱে আপোনালোকে আজি নতুন নতুন প্ৰযুক্তি ব্যৱহাৰ কৰিবলৈ যত্ন কৰক আৰু আপোনাৰ যিসকল কৰ্মচাৰী আছে তেওঁলোককো আপুনি সহায় কৰক এই ক্ষেত্ৰত, যাতে তেওঁলোকে অতি শীঘ্ৰে এই নতুন যিবোৰ পদ্ধতি আছে সেইবোৰ শিকি লয়। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকৰ বিশ্বাস প্ৰবল হ'ব। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পোৱা দেখা গৈছে। আপোনাৰ ঘৰত আজি পত্নী আৰু পৰিয়ালৰ পৰা সম্পূৰ্ণ সহায় লাভ কৰি থাকিব, যাৰ ফলত আপোনালোকৰ সম্পৰ্কতো ঘনিষ্ঠতা দেখিবলৈ সক্ষম হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি ৰক্তচাপ আৰু ডায়েবেটিছৰ দৰে সমস্যা যিসকলৰ আছে তেওঁলোকৰ বাবে আজি কিছু অসুবিধা পাব পাৰে, গতিকে সুসংগঠিত ৰুটিন বজাই ৰাখক আৰু পৰীক্ষা নিৰীক্ষাবোৰ চলাই যাব, যাতে আপোনালোকে সুস্থ সবল হৈ থাকিবলৈ সক্ষম হয়। তাৰোপৰি আপোনালোকৰ কাহ চৰ্দি আদিৰ সমস্যাৰ সম্ভাৱনা আছে, গতিকে আয়ুৰ্বেদিক বস্তু সেৱন কৰক আৰু আয়ুৰ্বেদিক চিকিৎসা গ্ৰহণ কৰাটো আপোনালোকৰ এই ক্ষেত্ৰত ভাল হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 5। আজিৰ দিনটো আপোনালোকে সুন্দৰ আৰু সুফল কৰি তুলিবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ ভাল হওক তাৰে কামনা কৰিছোঁ। ধন্যবাদ। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকসকলৰ বাবে আজি আনন্দৰ দিন হ'ব আৰু আপুনি সকলো ক্ষেত্ৰতে আজি আনন্দৰে কামবোৰ কৰি যাবলৈ সক্ষম হ'ব আৰু আপুনি বিভিন্ন দিশত আগবাঢ়িলে আপোনাৰ যি দক্ষতা সেই দক্ষতা অনুসৰি আপুনি কামবোৰো সুসংগঠিত কৰি তুলিবলৈ সক্ষম হ'ব। আজি আপোনাৰ যিকোনো কাম দ্ৰুতভাৱে আপুনি সম্পন্ন কৰি লক্ষ্যত উপনীত হ'ব পাৰিব। ইয়াৰ ফলত আপুনি আত্মবিশ্বাসেৰে ভৰা অনুভৱ কৰিব। নিজৰ আচৰণৰ ওপৰত আজি চিন্তা কৰাটো গুৰুত্বপূৰ্ণ হ'ব, কাৰণ অতিমাত্ৰা আপোনালোকে যদি খং কৰে বা আপোনালোকে যদি নিজকে বাধা দিয়াৰ প্ৰচেষ্টা কৰে তেনেহ'লে আপোনাৰ দিনটো আজি স্তব্ধ হৈ পৰিব। সেইবাবে পৰিয়ালৰ সৈতে আপোনালোকে উপযুক্তভাৱে আগবাঢ়ি যাবলৈ চেষ্টা কৰক। ইয়াৰ ফলত আপুনি সন্মান বজাই ৰাখিব পাৰিব আৰু পুনৰ উদ্ধাৰ কৰিব পাৰিব যিকোনো বিষয়ৰ ওপৰত। আৰু আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত আজি জড়িত হৈ বিভিন্ন গুৰুত্বপূৰ্ণ সিদ্ধান্ত আজি নিজে লওক, অন্যথা আন কৰোবাৰ দ্বাৰা ভুল হোৱাৰ সম্ভাৱনা থাকিব পাৰে। বাকী থকা যিবোৰ কাম আছে সেইবোৰতো ওপৰত আপুনি ভালদৰে মনোনিৱেশ কৰক। ইয়াৰ দ্বাৰা আপোনালোকৰ কামবোৰো সুসংগঠিত হৈ পৰিব। প্ৰেমৰ সম্পৰ্কত আজি পাৰস্পৰিক বুজাবুজিৰ অভাৱৰ ফলত প্ৰেমৰ সম্পৰ্কত কিছু বাধা হোৱাৰ সম্ভাৱনা আছে, গতিকে আপুনি বিশ্বাস বজাই ৰাখিলে আপোনালোকৰ অসুবিধাবোৰ নাইকিয়া হ'ব। পৰিয়ালৰ ভিতৰতো সম্প্ৰীতি আৰু প্ৰেমৰ প্ৰাধান্য থাকিব, যাৰ ফলত আপোনালোকৰ পৰিয়ালৰ ক্ষেত্ৰত আজি সুন্দৰ পৰিৱেশৰ সৃষ্টি হোৱা পৰিলক্ষিত হ'ব আৰু ইয়াৰ ফলত আপুনি আজি সুখী অনুভৱ কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত ৰক্তচাপৰ দৰে সমস্যা থাকিলে আজি বিশেষ যত্ন লোৱাৰ প্ৰয়োজনীয়তা থাকিব আৰু ঠাণ্ডাৰ পৰা নিজকে ৰক্ষা কৰাটো গুৰুত্বপূৰ্ণ হ'ব। ইয়াৰ ফলত আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰতো ভাল প্ৰভাৱ দেখা পাব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 9। আজিৰ দিনটো আপোনালোকে সুন্দৰ আৰু সুফল কৰি তুলিবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ ভাল হওক তাৰে কামনা কৰিছোঁ। ধন্যবাদ। আজিৰ ৰাশিফল শিতান ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকৰ ভাল হওক আৰু লগতে আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো আগবঢ়াই দিবলৈ নাপাহৰিব আৰু বিভিন্ন সময়ত আপোনালোকৰ পৰা পোৱা যিবোৰ প্ৰতিক্ৰিয়া তাৰ পৰা মই আপোনালোকক অলেখ ধন্যবাদ জ্ঞাপন কৰিছোঁ, কাৰণ আপোনালোকৰ 80%ৰো অধিক মানুহে আপোনালোকৰ ৰাশিফলৰ লগত সদায় আপোনালোক মিলিছে বুলি মোক জনোৱাৰ বাবে মই সুখী অনুভৱ কৰিছোঁ। এনেকৈ আগন্তুক দিনবোৰতো আপোনালোকৰ এনেদৰে ভাল প্ৰভাৱ থাকক, সকলোৰে ভাল হওক তাৰে কামনা কৰিছোঁ।